Hi guys, Assalamualaikum. Welcome to my mini blog. আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে। ব্লগ আজি মই মিনি ব্লগত মই কি কৰিম দেখাও। এইটো দেখিছে মুলা কালি আনিছে, খাই বহুত ভাল পায়। তাৰ পিছত চাব এইটো শাক আপোনালোকে কি কয় কমেন্টত জনাব। কি শাক বুলি কয় আপোনালোকে এইটো জনাব। এইটো খাই ভাল পায়। তাৰ পিছত এয়া আপেল আৰু কমলা কাটি ললো খাবলে। এই সৰু সৰু আপেল দেখিছে, এইটো ডাঙৰটোতকে খাবলে মানে টেস্টি বহুত ভাল লাগে, খাই ভাল লাগে। তাৰ পিছত এয়া আম্মা বাক দি আহো আপেল আৰু কমলা। আপেল খোৱা হৈ গল, বলক এতিয়া কামত লাগো। এয়া ওচৰৰ বাজনীয়ে ৰহি দি গৈছে, ভাবিলো এইখিনি ভাজি বনাও আলু আৰু উৰহি দি কিনে। এয়া দেখিছে একদম গছৰ পৰা উঠাই দি গৈছে। আকৌ এয়া চাওক কুহিয়াৰ, কালি ৰাতি এও কুহিয়াৰো আনিছে। ইমান ঠাণ্ডাত কোনে খাব কুহিয়াৰ। তাৰপিছত আপোনালোকক এটা বস্তু দেখাও। আপোনালোকে চাগে ভাবিব এইটো আৰ্টিফিচিয়েল, কিন্তু আৰ্টিফিচিয়েল নহয়। বহুতে আহি কিনে ভাবে যে আৰ্টিফিচিয়েল, এইটো অৰিজিনেল হয়। মানে মানি প্লান্ট হয়। এয়া চাওক তলত মই সৰু সৰু বাটি দিছো, তাত পানী ভৰাই দিছো, সেইটো দি মানে জীয়াই আছে। এয়া তাৰপিছত মই হল ৰুমত আহি কিনে ডাইনিংটো অলপ চাফা কৰি দিলো। মানি প্লান্ট বটলত ভৰাই ৰাখিছো পানী দি কিনে, ধুনীয়াকে হৈ আছে। এয়া চাওক। এতিয়া মই দালি মানে ভিজাই ৰাখিম অলপ টাইমৰ কাৰণে। দালি মানে সিজোৱাৰ আগত ভিজালে মানে সোনকালে সিজে। দালিখিনি মই ভিজিব দি কিনে এয়া পানী দি আছো। তাৰপিছত এয়া আচাৰ দেখাও আপোনালোকক। এই দুটা হল আদা আৰু নহৰুৰ আচাৰ। তাৰপিছত এইফালে জলফাইৰ আচাৰ আৰু সেইটো বুট জ্বলাৰ আচাৰ। এইখিনি ৰ'দত দিছো। শাকখিনি এয়া বাছি ললো। এইখিনি ধুনীয়াকে ধুই কিনে বনাব লাগিব। তাৰপিছত মই এতিয়া দালি বহাই দিলো। বইল দালি বনাম আজি। দালিত টমাটো দি ললো। তাৰপিছত পিয়াজ দিলো। আপোনালোকে জানেই বাৰু, তথাপিও কৈছো। তাৰপিছত জলকীয়া দি ললো, নহৰু দি ললো। মই এইটো দালিত তেল নিদিওঁ, কাৰণ বইল দালি বনাই আছো। আমি এনেকে খাওঁ, এনেকে খাই ভাল লাগে। সিজিছে প্ৰায় দালিখিনি। এয়া দালি হৈ গল, মানে কালাৰটো ধুনীয়া আহিছে। তাৰপিছত এই উৰহি আৰু আলু মই কাটি লৈছো, এনেকে কাটি ধুই লৈছো। এইখিনি ভাজি বনাম। তাৰ কাৰণে মই কেৰাহীত তেল দি কিনে অলপ পাঁচফোৰণ দি লৈছো, বেছিকে নহয়, অলপ দিছো। তাৰপিছত পিয়াজ দিছো, অলপ বেছিকে পিয়াজ দিছো। তাৰপিছত কেঁচা জলকীয়া দিছো। আমি আৰু ভাজিত একো নিদিওঁ, মানে মছলা, একদম মছলা নাখাওঁ ভাজিত। তাৰপিছত নিমখ অলপমান দি কিনে এনেকে লৰা কৰি কিনে ভাজি আছিলো। তাৰপিছত এয়া চাব মোৰ ৰুম, মই চাফা কৰাই নাই, ৰুমৰ অৱস্থা নাই আৰু। এইখিনি মই চাফা কৰিম এতিয়া। এইফালে ভাজি হৈ আছে। আমি লাঞ্চ কৰিম আৰু এতিয়া এইবোৰ চাওক। মাছ ভাজি, তাৰপিছত উৰহি ভাজি, শাক ভাজি, দালি, মূলা, এইবোৰ দি কিনে মানে লাঞ্চ কৰিম আজি। তাৰপিছত ইভিনিং টাইমত ৰঙা চাহ খাম বুলি ভাবিছো। এই ৰঙা চাহৰে মোৰ মিনি ব্লগখন মানে সামৰণি মাৰিছো। আপোনালোকে যদি মোৰ ভিডিঅ' ভাল লাগিছে, আপোনালোকে প্লিজ মোৰ ভিডিঅ' লাইক কৰিব, শ্বেয়াৰ কৰিব, প্লিজ ছাবস্ক্ৰাইব কৰিব। বাই বাই।